নমস্কাৰ মই সুস্মিতা ৰায় আপোনালোক সকলোকে ৰয় একাডেমিত স্বাগতম জনাইছো আজিৰ ক্লাছটোত আমি সায়েন্সৰ বায়োলজিৰ কিছুমান এমসিকিউ ডিসকাস কৰিম আৰু লগতে তাৰ এনসাৰটো ভালদৰে ডিসকাস কৰিম তো বলক ক্লাছটো আৰম্ভ কৰো আজিৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে থেলোফাইট ইনক্লুড হুইচ অফ দা ফলোইং তলৰ কোনটো থেলোফাইট ফাৰ্ন এলগি পাইন রোজ তো ইয়াৰ এনসাৰটো হৈছে অপশন বি এলগি তো আমি জানো যে এই পৃথিৱীত যিমানবোৰ অৰ্গানিজম আছিল সেই অৰ্গানিজমবোৰক মুঠতে পাঁচটা ভাগত ভাগ কৰিছিল এজন সায়েন্টিষ্টৰ নাম কি আছিল আৰ.এইচ. হুইটেকাৰ হুইটেকাৰ নামৰ এজন সায়েন্টিষ্টে এই পৃথিৱীত যিমান অৰ্গানিজম আছিল তাক কেইটা ভাগত ভাগ কৰিছিল পাঁচটা ভাগত আৰু সেইবোৰ আছিল এইটা কি আছিল প্ৰথম আছিল মনেৰা প্ৰতিষ্ঠা ফাঞ্জাই প্লেন্টি আৰু এনিমেলিয়া এই পাঁচটা ভাগত ভাগ কৰিছিল আৰু তাৰ ভিতৰতে আজি যেটা কোৱেশ্চন আমি কৰিম তাৰ ভিতৰত আমি যেটো প্লেন্টি কিংডম আছে এই কিংডম প্লেন্টি যিবোৰ পৰা আমি আজি কোৱেশ্চন গিটা কৰিম তো বলক প্ৰথম কোৱেশ্চনটো আমি কৰিলো এতিয়া কোৱেশ্চনটোৰ এনসাৰ কেনেদৰে হ'ল আমি হেতু চাম তো ইয়াত যেটো প্লেন্টি কিংডম আছে মানে যে উদ্ভিদ ৰাজ্য এই উদ্ভিদ ৰাজ্যক আকো কেইবাটাও ভাগত ভাগ কৰা হৈছিল প্ৰথমতে দুটা ভাগত ভাগ কৰিছিল কি ক্ৰিপ্টোগেমছ আৰু ফেনেৰোগেমছ মানে উদ্ভিদ ৰাজ্যৰ যিমানবোৰ উদ্ভিদ আছে সেইবোৰক দুটা ভাগত ভাগ কৰা হৈছিল ক্ৰিপ্টোগেমছ আৰু ফেনেৰোগেমছ তো ক্ৰিপ্টোগেমছত সেইবোৰ উদ্ভিদ ভাগ ৰখা হৈছিল যিবোৰ উদ্ভিদৰ কি আছিল সিড এবসেন্ট মানে সিড নাছিল বীজ নাছিল আৰু সেইবোৰ উদ্ভিদ ৰখা হৈছিল যিবোৰৰ ফ্লাৱাৰ নাছিল ফুল এবসেন্ট মানে ফ্লাৱাৰ এবসেন্ট আৰু ফেনেৰোগেম যিবোৰ উদ্ভিদ আছিল সেইবোৰত কোনবোৰ উদ্ভিদ ৰখা হৈছিল জানেনে সেইবোৰ হৈছে যিবোৰত সিড প্ৰেজেন্ট মানে যিবোৰত সিড প্ৰেজেন্ট আৰু ফুল মানে ফ্লাৱাৰ প্ৰেজেন্ট সেইবোৰক ফেনেৰোগেমছত ৰখা হৈছিল এতিয়া ক্ৰিপ্টোগেমছক আকৌ তিনটা ভাগত ভাগ কৰা হৈছিল কি থেলোফাইটা ব্ৰায়োফাইটা আৰু টেৰিডোফাইটা তো ক্ৰিপ্টোগেমছক আকৌ তিনটা ভাগত ভাগ কৰা হৈছিল কি থেলোফাইটা ব্ৰায়োফাইটা আৰু টেৰিডোফাইটা আৰু ফেনেৰোগেমছক আৰু আকৌ দুটা ভাগত ভাগ কৰা হৈছিল কি জিমনোস্পাৰ্ম আৰু এনজিওস্পাৰ্ম তো এই দুটা ভাগত ভাগ কৰা আছিল তো প্ৰথমতে আছে আমাৰ থেলোফাইটা ইয়াত যদি আমি ইভলিউশন অনুসৰি চাবলৈ যাওঁ তেন্তে মানে এই পৃথিৱীত কোনবোৰ প্লেন্ট আগতে আহিছিল তো তাৰ পিছত তাতকে অলপ ডেভেলপ হৈছিল তাৰ পিছত তাতকে আৰু অলপ ডেভেলপ হৈছিল তো এনেদৰে যদি ইভলিউশন অনুসৰি চাওঁ তেন্তে আটাইতকৈ আগত অহা প্লেন্ট কোনবোৰ জানেনে সেইবোৰ হৈছে থেলোফাইটা আৰু সেই কাৰণে ইয়াৰ যিবোৰ প্লেন্ট এই থেলোফাইটাত যিবোৰ প্লেন্ট সেই প্লেন্টবোৰ কেনেকুৱা সেই প্লেন্টবোৰ হৈছে একদম সিম্পল স্ট্ৰাকচাৰ মানে তাত কোনো ঠাৰিও নাই তাৰ পিছত ধৰক তাত কি স্টেম এবসেন্ট তাৰ পিছত ৰুট মানে হিপা এবসেন্ট তাৰ পিছত লিফ কি এবসেন্ট মানে পাত এবসেন্ট মানে তাত পাত নাই হিপা নাই ঠাৰি নাই একোই নাই অকল এটা সিম্পল স্ট্ৰাকচাৰ মানে যেটো হালু সংশ্লেষণ কৰিব পাৰে তো তেনেকুৱা যিবোৰ প্লেন্ট সেইবোৰক ৰখা হৈছিল থেলোফাইটাত আৰু সেইবোৰ প্লেন্ট কোনবোৰ জানেনে এলগি যিবোৰ আছে সেইবোৰ হৈছে থেলোফাইটাৰ প্লেন্ট তো এটো মনত ৰাখিব তাৰ পিছত আছে ব্ৰায়োফাইটা তো ব্ৰায়োফাইটাত যিবোৰ প্লেন্ট সেইবোৰ থেলোফাইটাতকে আৰু অলপ ডেভেলপ মানে ব্ৰায়োফাইটাৰ যিবোৰ প্লেন্ট তাত স্টেম নাছিল যদিও স্টেমৰ দৰে কিছুমান স্ট্ৰাকচাৰ ডেভেলপ হৈ গৈছিল মানে স্টেম নহয় কিন্তু স্টেমৰ নিচিনা কিছুমান স্ট্ৰাকচাৰ আছিল সেই কাৰণে তাক কি বুলি কোৱা হয় ফলছ স্টেম ফলছ root false leaves তো false leaves false root false stem এইবোৰ ডেভেলপ হৈ গৈছিল তো সেই কাৰণে মানে false stem মানে কি হ'ব stem নহয় কিন্তু stemৰ দৰে মানে ঠাৰি নহয় কিন্তু ঠাৰিৰ দৰে কিছুমান স্ট্ৰাকচাৰ ডেভেলপ হৈ গৈছিল false root মানে হিপা নহয় কিন্তু হিপাৰ দৰে কিছুমান স্ট্ৰাকচাৰ ডেভেলপ হৈছিল তাৰ পিছত ফলছ লিভছ মানে পাত নহয় কিন্তু পাতৰ দৰে কিছুমান স্ট্ৰাকচাৰ ডেভেলপ হৈ গৈছিল আৰু সেই কাৰণে সেইবোৰ প্লেন্টক কোনটো গ্ৰুপত ৰখা হৈছিল ব্ৰায়োফাইটাত ৰখা হৈছিল
তো ব্ৰায়োফাইটাৰ যিবোৰ প্লেন্ট হেবোৰ কেনেকুৱা গম পালেনে হেবোৰ মানে ষ্টেমৰ নিচিনা কিছুমান স্ট্ৰাকচাৰ থাকে ৰুটৰ নিচিনা কিছুমান স্ট্ৰাকচাৰ থাকে লিভছৰ নিচিনা কিছুমান স্ট্ৰাকচাৰ থাকে হেবোৰ হৈছে ব্ৰায়োফাইটাৰ তাৰ পিছত আহিছে টেৰিডোফাইটা তো টেৰিডোফাইটাৰ প্লেন্টবোৰ ইয়াতকে ডেভেলপ মানে তাত প্ৰথম কি আহিছিল ট্ৰু ষ্টেম মানে তাত ঠাৰি পোৱা গৈছিল ট্ৰু ৰুট পোৱা গৈছিল লিভছ পোৱা গৈছিল মানে ট্ৰু ষ্টেম পোৱা গৈছিল ৰুট পোৱা গৈছিল লিভছ পোৱা গৈছিল তো যিবোৰ টেৰিডোফাইটা যিবোৰ গ্ৰুপ আছে টেৰিডোফাইটাত যিবোৰ প্লেন্ট আছে সেই প্লেন্টবোৰ কেনেকুৱা হ'ব তাত মানে ষ্টেম মানে ঠাৰি পোৱা গৈছিল হিপা পোৱা গৈছিল পাত পোৱা গৈছিল তো সেইবোৰক টেৰিডোফাইটাত ৰখা হৈছিল আৰু টেৰিডোফাইটাত আকৌ প্ৰথম কি আহিছিল জানেনে প্ৰথম আহিছিল ভাস্কুলাৰ টিস্যু তো ভাস্কুলাৰ টিস্যু প্ৰথম কোনবোৰ প্লেন্টত পোৱা গৈছিল টেৰিডোফাইটাৰ যিবোৰ গ্ৰুপ টেৰিডোফাইটাৰ গ্ৰুপৰ যিবোৰ প্লেন্ট আছিল সেইবোৰত ভাস্কুলাৰ টিস্যু প্ৰথম পোৱা গৈছিল তো মানে সেইবোৰ প্লেন্টত প্ৰথম ভাস্কুলাৰ টিস্যু ডেভেলপ হৈছে এতিয়া ভাস্কুলাৰ টিস্যু মানে কি ভাস্কুলাৰ টিস্যু মানে হৈছে জাইলেম আৰু ফ্লোএম এই দুটা হৈছে ভাস্কুলাৰ টিস্যু এতিয়া জাইলেম আৰু ফ্লোএমৰ কাম কি জানেনে ধৰক এটো এটা গছ মই ইয়াতে বনাই দেখুৱাই আছো এটো এটা গছ আৰু এই গছটোত এটো ধৰক এটা পাত মই পাতটো ডাঙৰকে বনাই আছো ইয়াত ধৰক এটো এটা পাত এতিয়া আমি জানো যে কি গছৰ পাতত কি হয় হালুক সংশ্লেষণ হয় মানে গছে নিজৰ খাদ্য যেহেতু নিজে প্ৰস্তুত কৰিলে আৰু সেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় হালুক সংশ্লেষণ বা ফটোসিনথেসিস তো সেই হালুক সংশ্লেষণ ক'ত হয় পাতত আৰু হালুক সংশ্লেষণৰ বাবে কি প্ৰয়োজন হালুক সংশ্লেষণৰ বাবে প্ৰয়োজন বায়ুমণ্ডলৰ পৰা লাগে কি কাৰ্বন ডাই অক্সাইড তো নহয় কাৰ্বন ডাই অক্সাইড গেছ এটো নহয় দে কাৰ্বন ডাই অক্সাইড গেছ আৰু মাটি তলৰ পৰা হিপাৰ দি কি যায় পানী হালুক সংশ্লেষণৰ বাবে পানীৰো প্ৰয়োজন তো পানী কোন ফাল দি যায় হিপাৰ জৰিয়তে যায় ধৰক এইবোৰ হিপা তো হিপাৰ জৰিয়তে যায় পানী তাৰ ৰাসায়নিক ফৰ্মুলা হৈছে এইটো H2O তাক পানী তাৰ পিছত পানী আৰু কাৰ্বন ডাই অক্সাইডে সূৰ্যৰ পোহৰৰ উপস্থিতিত যেহেতু হালুক সংশ্লেষণ কৰে ধৰক এইটো ইয়াত মই সান এনি বনাই দি আছো তো সানৰ প্ৰেজেন্টত কি হয় সূৰ্যৰ পোহৰৰ উপস্থিতিত কি কৰে হালুক সংশ্লেষণ কৰে তো হে হালুক সংশ্লেষণ কৰে যেটো খাদ্য প্ৰস্তুত কৰে তো এই হালুক সংশ্লেষণ কৰিবৰ কাৰণে এই যিবোৰ নলিকাৰে পানী লৈ যায় প্ৰথমতে যিবোৰ নলিকাৰ জৰিয়তে পানী লৈ যায় আৰু নিউট্ৰিয়েন্টটো যিবোৰ নলিকাৰ জৰিয়তে লৈ যায় নিউট্ৰিয়েন্ট তো সেইবোৰ নলিকাকে কি বুলি কোৱা হয় জাইলেম ভাস্কুলাৰ টিস্যু তো এইবোৰ কি ভাস্কুলাৰ টিস্যু আৰু তাৰ যিবোৰৰ জৰিয়তে পানী পৰিবাহিত হয় উদ্ভিদত সেইবোৰ পানী আৰু নিউট্ৰিয়েন্ট সেইবোৰ কি বুলি কোৱা হ'ব জাইলেম আৰু যেতিয়া ধৰক ইয়াত হালুক সংশ্লেষণ কৰি খাদ্য প্ৰস্তুত কৰিলে বা গ্লুকোজ প্ৰস্তুত হৈ গল তো এতিয়া এই খাদ্যটো আকৌ গুটেই উদ্ভিদৰ অন্যান্য যিবোৰ অংশ আছে সেইবোৰ অংশটোতো লৈ যাব লাগিব ধৰক ইয়াত এইবোৰত খাদ্য প্ৰস্তুত হৈ গল এতিয়া খাদ্যবোৰ যেতিয়া অন্যান্য অংশবোৰত লৈ যাব লাগিব তাৰ বাবেও কিছুমান নলিকা ব্যৱহৃত হ'ব তো সেই যিবোৰ নলিকাৰ জৰিয়তে এই অন্যান্য উদ্ভিদৰ অন্যান্য অংশবোৰত যিবোৰ নলিকাৰ জৰিয়তে লৈ যাব সেই নলিকাবোৰক কি বুলি কোৱা হ'ব ফ্লোএম বা ফ্লোএমৰ জৰিয়তে খাদ্যবোৰ লৈ যাব গতিকে ফ্লোএমে কি কৰে ফুড মানে খাদ্যবোৰ পৰিবাহিত কৰে আৰু জাইলেমে ওয়াটাৰ আৰু নিউট্ৰিয়েন্টবোৰ পৰিবাহিত কৰে উদ্ভিদত তো এইটো মনত ৰাখিব তো জাইলেম আৰু ফ্লোএম হৈছে ভাস্কুলাৰ টিস্যু আৰু প্ৰথম কোনটো গ্ৰুপত পোৱা গৈছিল টেৰিডোফাইটাত এইটো মনত ৰাখিব তাৰ পিছত আছে জিমনোস্পাৰ্ম তো জিমনোস্পাৰ্মত লিপ পোৱা যাব নে যাব লিপস পোৱা যাব তাৰ পিছত ৰুট পোৱা যাব নে যাব তাৰ পিছত ষ্টেম পোৱা যাব নে যাব যেহেতু এইবোৰ টেৰিডোফাইটাতে সম্পূৰ্ণৰূপে ডেভেলপ হৈ গৈছিল তো জিমনোস্পাৰ্মতো পোৱা যাব তাৰ পিছত জিমনোস্পাৰ্মত আৰু এটা বস্তু ডেভেলপ হৈছে এটো কি জানে নে সিড তো ইয়াত সিড পোৱা যাব কিন্তু সিডটো কি হ'ব নেকেড মানে তাত কোনো কভাৰিং নাথাকিব সিডত কোনো কভাৰিং নাথাকিব তো জিমনোস্পাৰ্মৰ যিবোৰ
জিমনোস্পাৰ্মৰ যিবোৰ প্লেন্ট বা উদ্ভিদ সেইবোৰত কি হ'ব নেকেড সিড পোৱা যাব মানে তাত কোনো কভাৰিং পোৱা নাযাব তো আৰু জিমনোস্পাৰ্মত ফ্লাৱাৰ পোৱা যাবনে ফ্লাৱাৰ এবসেন্ট ফ্লাৱাৰ কিন্তু জিমনোস্পাৰ্মত পোৱা নাযায় এইটো মনত ৰাখিব ফ্লাৱাৰ তেন্তে কোনটোত পোৱা যাব ফ্লাৱাৰ এনজিওস্পাৰ্মত পোৱা যাব তো ফ্লাৱাৰ পোৱা নাযায় ফ্লাৱাৰ পোৱা নগলে ফ্ৰুট পোৱা যাবনে ফ্ৰুট পোৱা নাযায় ফ্লাৱাৰ পোৱা নগলে ফ্ৰুইটো পোৱা নাযায় মানে ফল পোৱা নাযায় এইটো মনত ৰাখিব তাৰ পিছত আছে এনজিওস্পাৰ্ম তো এনজিওস্পাৰ্ম জিমনোস্পাৰ্মতকেও আৰু অলপ ডেভেলপ এতিয়া টেৰিডোফাইটতকে অলপ ডেভেলপ কি আছিল জিমনোস্পাৰ্ম তো জিমনোস্পাৰ্মতকেও আৰু অলপ ডেভেলপ যিবোৰ গছগছনি বা উদ্ভিদ সেইবোৰক কোনটো গ্ৰুপত ৰখা হৈছে এনজিওস্পাৰ্মত তো তাত লিফ পোৱা যাব তাৰপিছত ৰুট পোৱা যাবনে যাব মানে হিপা পোৱা যাব স্টেম পোৱা যাবনে যাব মানে প্ৰেজেন্ট তাৰপিছত সিড পোৱা যাবনে যাব তাৰপিছত ফ্লাৱাৰ পোৱা যাবনে যাব আৰু কি আছে ফ্ৰুট ইয়াত জোৰা নাই মই ওপৰতে লিখি দিছো ফ্ৰুট পোৱা যাবনে যাব তো এই সকলোবোৰ কোনটো গ্ৰুপত পোৱা যাব এনজিওস্পাৰ্মত মানে এনজিওস্পাৰ্মত যিবোৰ উদ্ভিদ সেইবোৰ আটাইতকৈ ডেভেলপ উদ্ভিদ তো এইটো মনত ৰাখিব তো ইভলিউশন অনুসৰি আটাইতকৈ প্ৰথম আহিছিল কোনটো থেলোফাইট আৰু ইয়াৰ স্ট্ৰাকচাৰটো আটাইতকৈ সিম্পল স্ট্ৰাকচাৰ যিবোৰ প্লেন্ট আছে সেইবোৰ পৰিব থেলোফাইটা তাতকে অলপ ডেভেলপ ব্ৰায়োফাইটা তাতকে আৰু অলপ ডেভেলপ কোনবোৰ প্লেন্ট সেইবোৰ হৈছে টেৰিডোফাইটা তাতকে আৰু অলপ ডেভেলপ হ'ব জিমনোস্পাৰ্ম তো জিমনোস্পাৰ্মতকৈ ডেভেলপ কি হ'ব এনজিওস্পাৰ্ম তো এইবোৰ মনত ৰাখিব তো এইখিনি যেহেতু আপোনালোকে বুজি ল'লে এতিয়া কুৱেশ্যনবোৰ আপোনালোকে ইজিলি কৰিব পাৰিব তো বলক কুৱেশ্যনবোৰ কৰোঁ তো পিছৰ কুৱেশ্যনটো হৈছে which group of plant is known for having naked seed উদ্ভিদৰ কোনটো ভাগ নগ্ন বীজৰ বাবে জনাজাত এ এনজিওস্পাৰ্ম বি ব্ৰায়োফাইট সি জিমনোস্পাৰ্ম ডি এলগি তো ইয়াৰ আনসাৰটো এতিয়া নিশ্চয় আপোনালোকে গম পাইছে কোনটো হ'ব তো আনসাৰটো হৈছে অপচন সি জিমনোস্পাৰ্ম যেহেতু মই ক'লোৱে তো ইয়াত অলপ জিমনোস্পাৰ্মৰ বিষয়ে চাই লওঁ জিমনোস্পাৰ্মৰ যিবোৰ উদ্ভিদ সেইবোৰ কি সেইবোৰ সিড থকা মানে বীজ উপস্থিত কিন্তু নগ্নতাত মানে কোনো কভাৰিং নাই নেকেড সিড তো এইটো মনত ৰাখিব তাৰপিছত ফ্ৰুইট এবসেন্ট ফল অনুপস্থিত ফ্লাৱাৰ এবসেন্ট ফুলো অনুপস্থিত তাৰপিছত দিস আৰ ট্ৰু ৰুট এইবোৰ প্লেন্টত কি ট্ৰু ৰুটস মানে হসা ৰুট পোৱা যায় তাৰপিছত স্টেম পোৱা যায় লিভস পোৱা যায় তো এইকেইটাও মনত ৰাখিব তাৰপিছত এক্সাম্পল দুটামান চাই লওক সাইকাছ আৰু পাইনাছ এই দুটা এক্সাম্পল মনত ৰাখিব তাৰপিছত আছে কুৱেশ্যন নম্বৰ 3 Which of the following is called the amphibians of plant kingdom উদ্ভিদ জগতৰ উভচৰ বুলি কাক কোৱা হয় ব্ৰায়োফাইটছ এলগি টেৰিডোফাইট জিমনোস্পাৰ্ম তো ইয়াৰ এনসাৰটো হৈছে অপচন এ ব্ৰায়োফাইটছ তো এতিয়া ব্ৰায়োফাইটছ কেনেকৈ হ'ল গম পালেনে তো ইয়াৰ এনসাৰটো এবাৰ চাই লওক ব্ৰায়োফাইটাৰ যিবোৰ প্লেন্ট সেইবোৰ মেইনলি সেইবোৰৰ গঠন কি যিবোৰ থেলোফাইটাৰ যিবোৰ প্লেন্ট মানে এলগি থেলোফাইটাত কোনবোৰ প্লেন্ট পৰিছিল এলগি বা হেলাই তো সেইবোৰতকৈ অলপ ডেভেলপ মানে তাতকৈ অলপ বেছি ডেভেলপ কাৰণ তাত ব্ৰায়োফাইটাৰ যিবোৰ প্লেন্ট আছিল তাত ট্ৰু ৰুট ষ্টেম লিভছ পোৱা নগ'লেও তাত মানে লিভছৰ দৰে কিছুমান স্ট্ৰাকচাৰ পোৱা গৈছিল ৰুটছৰ দৰে কিছুমান স্ট্ৰাকচাৰ পোৱা গৈছিল আৰু ষ্টেমৰ দৰে কিছুমান স্ট্ৰাকচাৰ পোৱা গৈছিল সেইকাৰণে সেইবোৰ কি থেলোফাইটাতকৈ অলপ ডেভেলপ আছিল তো বডি অৰ্গেনাইজেশ্যন কেনেকুৱা মোৰ ডিফাৰেঞ্চিয়েটেড দেন ডেট অফ এলগিতকৈ অলপ বেছি ডিফাৰেঞ্চিয়েটেড মানে ধৰক অধিক পৃথকীকৃত বা অধিক বিভাজিত মানে অলপ তাত যেহেতু ৰুট ষ্টেম আৰু লিভছৰ কিছুমান স্ট্ৰাকচাৰ নহ'লেও তাত মানে তাৰ দৰে কিছুমান স্ট্ৰাকচাৰ পোৱা গৈছিল সেইকাৰণে তাক অলপ বেছি বিভাজিত বুলি কোৱা হৈছে তাৰপিছত ফল ষ্টেম লিভছ ৰুট পোৱা গৈছিল তাৰপিছত ভাস্কুলাৰ টিস্যু এবসেন্ট সিড পোৱা গৈছিল নে এবসেন্ট তাৰপিছত এটেচ টু সাবষ্ট্ৰেটাম বাই ৰাইজোইডছ এই যিবোৰ ব্ৰায়োফাইটাৰ যিবোৰ প্লেন্ট সেইবোৰ ধৰক মাটিতে হওক বা ডাঙৰ যিবোৰ ৰক আছে সেইবোৰতেই হওক তো সেইবোৰত কেনেদৰে এটেচ হৈ থাকে ৰাইজোইডৰ জৰিয়তে এটেচ হৈ থাকে তো মানে হিপাৰ দৰে কিছুমান স্ট্ৰাকচাৰ সেইবোৰক কি বুলি কোৱা হয় ৰাইজোইডছ আৰু এই ৰাইজোইডছবোৰৰ জৰিয়তে
এটেচ হৈ থাকিল এইটো মনত ৰাখিব তাৰ পিছত আছে তাৰ এক্সাম্পল কিছুমান চাই লওক ব্ৰায়োফাইটাৰ এক্সাম্পল কি হ'ব লিভাৰৱাৰ্ডছ হৰ্নৱাৰ্ডছ মছেছ এইবোৰ হৈছে ব্ৰায়োফাইটাৰ এক্সাম্পল আৰু ইয়াক মেইনলি এম্ফিবিয়ান কিয় কোৱা হৈছে এইটো চাই লওক এম্ফিবিয়ানছ অফ প্লেণ্ট কিংডম তো ব্ৰায়োফাইটাক এম্ফিবিয়ানছ অফ প্লেণ্ট কিংডম বুলি কোৱা হয় মানে উভচৰ যেহেতু ব্ৰায়োফাইটাৰ যিবোৰ প্লেণ্ট সেইবোৰ মাটিতো পোৱা যায় আৰু পানীতো পোৱা যায় তো মাটিত আৰু পানীতো পোৱা যোৱাৰ বাবে সেইবোৰ কি বুলি কোৱা হ'ব এম্ফিবিয়ানছ উদ্ভিদৰাজ্যৰ উভচৰ বুলি কোৱা হয় কাৰণ এই উদ্ভিদবোৰ মাটিত বাস কৰিব পাৰে যদিও বংশবৃদ্ধিৰ বাবে পানীৰ ওপৰত নিৰ্ভৰশীল তো বংশবৃদ্ধিৰ কাৰণে কি হয় পানীৰ ওপৰত নিৰ্ভৰশীল হয় সেইকাৰণে এইবোৰক উভচৰ বুলি কোৱা হয় তাৰ পিছত আছে কোৱেশ্চন নম্বৰ 4 Which group of plant was the first to develop vascular tissue? সংবহন কৰা প্ৰথম কোনবোৰ উদ্ভিদত বিকাশ হৈছিল এলগি ব্ৰায়োফাইট টেৰিডোফাইট জিমনোস্পাৰ্ম তো ইয়াৰ আনসাৰটো এতিয়া নিশ্চয় আপোনালোকে বুজি পাইছে কোনটো হ'ব অপচন সি টেৰিডোফাইট তো ইয়াত ভাস্কুলাৰ টিস্যু অসমীয়াত কি বুলি কোৱা হয় সংবহন কলা এটো মনত ৰাখিব তাৰ পিছত আছে কোৱেশ্চন নম্বৰ 5 What are flowering plant called ফুল থকা উদ্ভিদক কি বুলি কোৱা হয় জিমনোস্পাৰ্ম ব্ৰায়োফাইটছ এঞ্জিওস্পাৰ্ম এলগি তো ইয়াৰ আনসাৰটো হৈছে অপচন সি এঞ্জিওস্পাৰ্ম তাৰ পিছত আছে কোৱেশ্চন 6 Which of the following is a flowering plant তলৰ কোনটো flowering plant মানে তলৰ কোনটো এটা ফুল উৎপাদন কৰা উদ্ভিদ ফাৰ্ন ম্যাঙ্গো ট্রি এলগি মাশরুম তো ইয়াৰ এনসাৰটো এতিয়া কোনটো হ'ব আপোনালোকে নিশ্চয় বুজি পাইছে ফাৰ্ন যিবোৰ আছে এই ফাৰ্নবোৰ হ'ব যিবোৰ টেৰিডোফাইট আছে সেইবোৰ তো এলগিবোৰ থেলোফাইটাৰ হ'ব মাশরুমবোৰ হ'ব ফাংগাছ গতিকে ইয়াৰ বাকি কোনটো থাকিল ম্যাঙ্গো ট্রি আপোনালোকে নিশ্চয় দেখাও পাইছে যে তাত ফুল ফুলে সেইকাৰণে ইয়াৰ আনসাৰটো হৈ যাব যিবোৰ ফুল ফুলা যিবোৰ ফ্লাৱাৰ আছে সেইবোৰ কোনবোৰ হ'ব এঞ্জিওস্পাৰ্ম তো এঞ্জিওস্পাৰ্মৰ এক্সাম্পল হ'ব ম্যাঙ্গো ট্রি তাৰ পিছত আছে কোৱেশ্চন নম্বৰ 7 Which part of the plant becomes the fruit তো গছৰ কোনটো অংশ ফলত পৰিণত হয় লিফ ফ্লাৱাৰ ৰুট ষ্টেম তো ইয়াৰ আনসাৰটো হৈছে অপচন বি ফ্লাৱাৰ গছৰ যেটো ফুল তো ফুল গৈ ফলত পৰিণত হয় এটো মনত ৰাখিব তো আজিৰ কোৱেশ্চন গিটা ইয়ালৈকে আছিল আশা কৰো আপোনালোকে ভালদৰে বুজি পাইছে তো আপোনালোকে যদি এনেকুৱা ধৰণৰ কোৱেশ্চন আৰু লগতে তাৰ এনসাৰবোৰ ভালদৰে আমি এনেদৰে ডিসকাস কৰাটো বিচাৰে তেন্তে কমেন্টত নিশ্চয় জনাব তো আজি ক্লাছটো ইমানে লগ পাম আকৌ নতুন এটা ক্লাছত ধন্যবাদ